আমার ইলেকশন আমি আচ্ছা তাত স্পেচ আছে জেগা আছে মানে এনেই সৰু সৰু ৰুম এটা আছিল এতিয়া এতিয়া বনাব নতুনকৈ বনাব লৈছোঁ এই টেকনিকৰ ওপৰত শিকাই কি খবৰ ভালে আছে এওঁলোকৰ ল'ৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে 82% বঢ়িয়া খুব ভাল ঠিক আছে এওঁ ফাৰ্ষ্ট পাছ কৰিছে এখন গাঁৱতে না ঠিক আছে তুমি কোন স্কুলত পঢ়ি আছিলা সঞ্জনা গগৈ আৰু আগবাঢ়ি যোৱা দেই মোৰ থাকিলে কলপিতা গগৈ ভূঞা সাত আচ্ছা ঠিক আছে বাকীখিনি আৰু হেৰি আমি আজিৰ তাৰিখত আমাৰ সোণাৰী অঞ্চলৰ ভিতৰত বিভিন্ন চুকত গৈ স্থানীয় যুৱক যুৱতীসকলে যিসকলে যোৱা HSLC পৰীক্ষাত ভাল মাৰ্কছ লাভ কৰিলে ডিষ্টিংশ্যন পালে ষ্টাৰ পালে তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি সকলোৱে চিন্তিত যে এইবাৰ 5% অলপ কমিলে বৰ্তমান চৰকাৰৰ ফালৰ পৰা আমি ইতিমধ্যে কোনো কাৰণ আমি গম পোৱা নাই যে কিয় এই বছৰ 5% কমিছে তথাপিও নৱপ্ৰজন্মৰ বাবে মোৰ শুভেচ্ছা থাকিল তেওঁলোকে আৰু আগবাঢ়ি যাওক সেয়া আমাৰ আশীৰ্বাদ থাকিল যোৱাকালি সকলোৱে দেখিছে যে কেনেদৰে আমাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিভিন্ন আজি অভিযোগ তেওঁলোকে উত্থাপন কৰিছে যে পুলিচ প্ৰশাসন আজি নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰা নাই যাৰ ফলত আজি বিজেপি দলৰ গুণ্ডা বাহিনীয়ে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ ওপৰত অত্যাচাৰ তেওঁলোকে চলাই আছে কিন্তু এই সময়ত মই যিসকলে আজি তাৰিখতো নিৰ্বাচনী পথাৰত আগবাঢ়ি গৈছে তেওঁলোকৰ সাহসৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ কংগ্ৰেছ এটা পুৰণি দল হয় কিছুমান আমাৰ কৰ্মীসকল বিজেপি দলৰ গুণ্ডা বাহিনীৰ পৰা আজি ভয় খাই তেওঁলোকৰ আজি নমিনেশ্যন উইথড্ৰ কৰিছে কিন্তু বেছিভাগ 95% মই ক'ব পাৰোঁ আজি সকলোৱে আজি আগবাঢ়ি গৈছে আৰু আমি আশাবাদী যে অহা নিৰ্বাচনত আমাৰ ফলাফল ভাল হ'বগৈ তেওঁলোকে কথাখিনি পাতিছে বিহু সময়ত সকলোৱে একগোট হৈছে একাপ চাহ খাইছে ভাল লাগিছে ভাল ছবিটো ওলাইছে আৰু সেইটো আমি বিচাৰোঁ যে আমালোকৰ মাজত কেতিয়াবা আমি তৰ্ক বিতৰ্ক থাকিব কিন্তু আমাৰ বৃহত্তৰ উদ্দেশ্য হ'ল যে যি ভয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মানুহৰ মাজত সৃষ্টি কৰিছে আগন্তুক দিনত অসমৰ পৰা ৰাইজক সেই ভয়ৰ পৰা পৰিত্ৰাণ দিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত